গুড ইভিনিং ফ্ৰেণ্ডছ, জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনালোঁ। আমি যিখিনি নেম ৰিয়েকশ্যন শিকি আছিলোঁ, আজি তেনেকুৱা আৰু দুটা নেম ৰিয়েকশ্যনক কওঁ। নেম ৰিয়েকশ্যন যি দুটা আমাৰ নেম ৰিয়েকশ্যন আছে, নেম ৰিয়েকশ্যন দুটাৰ নামটো আমি এক্সট্ৰাকৈ ক'ম, কিন্তু তাৰ আগত আমি দুটা পৰীক্ষাত আহি থকা ফৰ্মেশ্যন শিকিলোঁ। এক নম্বৰ কুৱেশ্যনটোতে কুৱেশ্যন হিচাপে দি লৈছোঁ। এক নম্বৰ কুৱেশ্যনটোত সোধে কি ফিনলটো চেলিচাইলডিহাইড। চেলিচাইলডিহাইড এইটো কনভাৰ্চেশ্যন হয়, হা, কনভাৰ্চেশ্যন ক'ব যে কনভাৰ্ট ফিনল টু চেলিচাইলডিহাইড। কনভাৰ্চেশ্যন এইটো এটা কনভাৰ্চেশ্যন হয়। গতিকে ইয়াৰ ভিডিঅ'কেইটাত আমাৰ কি হয়, গতিকে ইয়াৰ ৰিয়েকশ্যনবোৰ আমাৰ কি ধৰণৰ হ'ব? এতিয়া আমি এইকেইটা কৰিব লাগিব। প্ৰথম চাওঁ ফিনলনো কেনেকুৱা হয়। ফিনলৰ ষ্ট্ৰাকচাৰটো আমি চিনি পাব লাগিব। প্ৰথম ফিনলটো হৈ গ'ল, বেঞ্জিনৰ ওপৰত যেতিয়া আমাৰ OH লাগি থাকিব তাক ক'ব ফিনল। ফিনলৰ পৰা আমি কি বনাব লাগে? চেলিচাইলডিহাইড। এতিয়া চেলিচাইলডিহাইডৰ ষ্ট্ৰাকচাৰটো চিনি পাব লাগিব। বহুত আমি চিনি নাপাওঁ, সেইটো আমি পৰীক্ষাত জনা বস্তু কিছুমানো নোৱাৰোঁ। নাম জানিলেও নহ'ব, নেম ৰিয়েকশ্যন জানিলেও নহ'ব, আমি কিছুমান বস্তু ফৰ্মেশ্যন কেনেকুৱা সেইটো চিনি পাব লাগিব। গতিকে চেলিচাইলডিহাইড মানে ফিনলৰ ছাইডত যেতিয়া CH লাগি থাকিব তাক ক'ব চেলিচাইলডিহাইড। আৰু যেতিয়া CHৰ জেগাত যদি COOH লাগি থাকে চেলিচাইলিক এচিড বুলিও কয় তাক। গতিকে এই ফৰ্মেশ্যনটো কি ধৰণে কৰিব পাৰি প্ৰথম সেইটো চাওঁ। ফৰ্মেশ্যনটো কৰিবলৈ প্ৰথম ফিনল থাকিব আপোনাৰ লগত। ফিনলত যদি আমি ক্ল'ৰ'ফৰ্ম দি একুৱাছ KOH, একুৱাছ NaOH এনেকুৱা বস্তু যদি দিওঁ তেতিয়া আমাৰ কি হ'ব? CHCl3 এইটো ক্ল'ৰ'ফৰ্মৰ ষ্ট্ৰাকচাৰ প্লাছ একুৱাছ NaOH এইটো কয় ক্ল'ৰ'ফৰ্ম। লিখি দিছোঁ ক্ল'ৰ'ফৰ্ম। যদি আমি বেঞ্জিনত ক্ল'ৰ'ফৰ্ম দিওঁ তেতিয়া কি হ'ব? আমি সদায় জানো যে এনেকুৱা NaOH লাগি থাকিলে ONa লাগি আহি পিনি Oৰ লগত Na টো লাগি যায়, ছ'ডিয়াম হাইড্ৰাইড ওলাই গুচি যায়। আৰু ইফালে প্ৰথমতে ওপৰত লাগিব Oটো আছে, হাইড্ৰজেনটো ওলাই যাব, O- Na+, এইটো টাইপ হৈ যাব। এই জেগাটোত কি সোমাব? এই পজিশ্যনটোত CHCl3টো সোমাই যাব। CHCl2 সোমাব। সেইটো আমি জানিব লাগিব, কাৰণ আমি ধৰক মেইন পজিশ্যনটো কালিও দেখাইছিলোঁ যে এটা ক্লাছত যে মেইন পজিশ্যনটো যদি আমাৰ ব্লক থাকে সদায় এই বস্তুটো আহি ইয়াত লাগিব পাৰে, ইয়াত লাগিব পাৰে, দুটা জেগাতে লাগিব পাৰে। এতিয়া যিহেতু আমি এটা জেগাতে লগাম, আৰু এই যিটো ষ্টেট হয় ইয়াক আমাৰ ইণ্টাৰমিডিয়েট ষ্টেট বুলি কয়। নহ'লেও চলি যায়, কিন্তু আমি জানি থোৱাটো ভাল আৰু ইণ্টাৰমিডিয়েট ষ্টেট। গতিকে আমাক আকৌ এতিয়া উলিয়াব লাগে কি? আমি চেলিচাইলিক এচিডহে বিচাৰিছোঁ, চেলিচাইলডিহাইডহে বিচাৰিছোঁ আমি। গতিকে তাৰ জেগাত এইখিনি জেগাত আমি CHO কৰিবগৈ লাগে। গতিকে আমি ইয়াত যদি NaOH দি দিওঁ, NaOH দিয়া মাত্ৰ এই জেগাটোত CHO আহি পিনি সোমাই যাবহি। এতিয়া বাকীখন এইফালে কৰিছোঁ, ওপৰত একেটা থাকিব, ওপৰত একো সলনি হোৱা নাই। এইখিনি আহিব CHO ওলাই গ'ল। কি হ'ব সেইখিনি চালে গম পায়? NaCl। এই Na2 লগত এই Cl2 ওলাই গ'ল এটা H2 লগত ওলাই গুচি গ'ল Cl এটা, তাৰমানে HCl আৰু NaCl সেইটা ওলাই গ'ল। বাকী এই Oটো আহি ইয়াত সোমাই গ'ল। সেই ধৰণে মনত ৰাখি থ'লেও হৈ যাব, বাকী বেছি হেৰি কৰিব নালাগে, জাষ্ট বস্তুখিনি প্ৰেক্টিছ হৈ থাকিব লাগে। ইয়াত যদি আমি এতিয়া ওপৰৰ ছ'ডিয়ামটো উলিয়াবলৈ হয় H+ দিলোঁ, H+ দিলে কি হ'ব? ইয়াত আহি পিনি NaH ওলাই যাব, OH হৈ যাব এইফালে, OH এইফালে হৈ যাব CHO। এই ধৰণে আমি কৰিব পাৰোঁ। এতিয়া ফৰ্মেশ্যনকেইটা চাওক, বেলেগ একো নাই, জাষ্ট মনত ৰাখিব যে ফিনল আছে, ফিনলত আমি ক্ল'ৰ'ফৰ্ম দিলে এইখিনি জেগাত CHCl2 সোমাব। এই CHCl2ক আমি ওপৰত হ'লেও O- Na+ হ'বই ছ'ডিয়াম থকাৰ লগে লগে। তেতিয়া NaOH দি দিব, এইখিনি জেগাত CHO সোমাই যাবহি। কনভাৰ্চেশ্যনকেইটা মনত ৰাখি থ'ব পূৰা। H+ দিয়াৰ লগে লগে OH হৈ যাব, সিমানতে। এই ৰিয়েকশ্যনটো এটা নাম আছে, এই নামটো হ'ল ৰেইমাৰ-টেইমান ৰিয়েকশ্যন। আমি কওঁ ৰেইমাৰ-টেইমান ৰিয়েকশ্যন, খুব শুনি থাকোঁ। মই ইয়াত লিখি দিছোঁ, দিছ reaction is known as Raymer-Teyman reaction। গতিকে আমি যদি ডাইৰেক্ট যদি চালোহেঁতেন ৰেইমাৰ-টেইমান ৰিয়েকশ্যন বুলি হয়তো পাৰিলোহেঁতেন, কিন্তু এনেকুৱা কিছু কনভাৰ্চেশ্যন দিলে খেলি মেলি হৈ যায়। গতিকে এই বস্তু কিছুমান নেম ৰিয়েকশ্যন জানিলেও নহ'ব, ৰিয়েকশ্যনৰ কিছুমান ফৰ্মেশ্যন জানিব লাগিব। এক নম্বৰ কুৱেশ্যনটো এইটো আছিলে। ছেকেণ্ড কুৱেশ্যনটো আমি লৈছোঁ, ফিনল টু চেলিচাইলিক এচিড লওঁ, পৰীক্ষাত আহিয়ে থাকে যিটো ফিনল টু চেলিচাইলিক এচিড, এইটো কনভাৰ্চেশ্যনটো কৰোঁ দিয়া। এতিয়া চেলিচাইলিক এচিড হ'বলৈ হ'লে কি হ'ব লাগিব বুলি কৈছোঁ? এই জেগাটোত COOH থাকিব লাগে।
তাৰমানে আমাৰ হ'ল ফিনল এইটো আৰু এইফালে ওলাবগৈ লাগে চেলিচাইলিক এচিড COOH হ'বগৈ লাগে এইটো ওলাব লাগে একেধৰণৰ নিয়মেই কৰিব পাৰিম প্ৰচেছটো প্ৰায় ছেমেই হয় প্ৰথম ল'লে ফিনল ল'লে ফিনলত ইয়াত কি কৰিব প্ৰথম ছ'ডিয়াম হাইড্ৰক্সাইড দি দিব NaOH অলপ দেৰি আগত কৈছোঁ না NaOH যোৱাৰ লগে লগে কি হয় ONA হৈ যায় ইয়াত গতিকে মোৰ এই পজিশ্যনটোত হৈ গ'ল ONA হোৱাৰ পিছত ইয়াত আমি এইখিনিতে দুটা বস্তু মনত ৰাখিব এক নম্বৰতে দিব CO2 ছেকেণ্ডতে দিব H+। এইটো সদায় এচিডিক মিডিয়ামত হয় ৰিয়েকশ্যনটো গতিকে ইয়াত লিখি দিছোঁ এচিডিক মিডিয়াম এইটো কৰাৰ লগে লগে আপোনাৰ এই পজিশ্যনটোত আমাৰ হৈ যাব কিছুমান বস্তু মনত ৰাখিবলগীয়া হয় গতিকে এইটোৱে আমাৰ চেলিচাইলিক এচিড নহয় জানো এই ধৰণে আমি ইয়াৰ ফৰ্মেশ্যন কিছুমান কৰিব পাৰোঁ প্ৰেক্টিছ কৰিব এইখিনি বহুত ভাল কৰিবলৈ গতিকে এই ৰিয়েকশ্যনটো এটা নাম আছে নেমটো থাকি গৈছে ক'বলৈ মই লিখি দিছোঁ তলত দিছ ৰিয়েকশ্যন ইজ ন'ন এজ কোল্বছ ৰিয়েকশ্যন